ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক টেন্সেছ বা টেন্সৰ বিষয়ে পঢ়াবলৈ আহিছোঁ। দেৰ আৰ 3 টাইপছ অফ টেন্স আমি জানো, পাষ্ট, প্ৰেজেণ্ট এণ্ড ফিউচাৰ। পাষ্ট, প্ৰেজেণ্ট এণ্ড ফিউচাৰ তিনিটা টেন্স আছে, অতীত, বৰ্তমান আৰু ভৱিষ্যত। আমি জানো যে আৰু প্ৰতিটো টেন্সৰ আকৌ তেনেকুৱা টাইপছ আছে, ভাগ আছে, প্ৰতিটোৰে ভাগ আছে। যেনেকৈ প্ৰেজেণ্ট টেন্সৰ আমি চিম্পল প্ৰেজেণ্ট বুলি ক'ব পাৰোঁ, বা প্ৰেজেণ্ট ইনডেফিনিট বা কণ্টিনিউৱাছ বা প্ৰগ্ৰেছিভ বুলিও কোৱা হয়। কণ্টিনিউৱাছটোক কি বুলি কোৱা হয় আৰু এটা প্ৰগ্ৰেছিভ। তাৰপিছত আছে পাৰফেক্ট, তাৰপিছত আছে পাৰফেক্ট কণ্টিনিউৱাছ, পাৰফেক্ট কণ্টিনিউৱাছ। আৰু আমি জানো টেন্স কি, টেন্সে কি ইণ্ডিকেট কৰে? টেন্স ইণ্ডিকেটছ টাইম। টেন্সে কি বুজায়? সময়টোক বুজায়। এতিয়া আমি যেতিয়া প্ৰেজেণ্ট টেন্স চাৰিটা ভাগ আলোচনা কৰিবলৈ লৈছোঁ, চিম্পল, কণ্টিনিউৱাছ, পাৰফেক্ট আৰু পাৰফেক্ট কণ্টিনিউৱাছ। আজি মই এইটো লৈছোঁ চিম্পল প্ৰেজেণ্ট। এতিয়া চাবা, টেন্সে যেতিয়া টাইম ইণ্ডিকেট কৰে আৰু আমি এটা যিকোনো এটা বাক্যৰ বা কামৰ বিষয়ে ক'লোঁ বা যিকোনো এটা কথা ক'লোঁ, তেতিয়া কি হয়, সেই বাক্যটোত মানে এই টাইমটো কিহে ইণ্ডিকেট কৰে? হুইচ ইণ্ডিকেট দ্য টাইম? ভাৰ্ব। এটা ভাৰ্বে মানে টাইমটো ইণ্ডিকেট কৰে। দেন টেন্স ইজ ৰিলেটেড টু ভাৰ্ব। ভাৰ্বৰ লগতে টেন্সৰ সম্পৰ্কটো আছে। এতিয়া চাবা, ভাৰ্বে টেন্সটো ইণ্ডিকেট কৰে কোনটো টেন্স ফৰ্মত আছে। আমি যেনেকৈ প্ৰেজেণ্ট, পাষ্ট, প্ৰেজেণ্ট বুলি গম পাব পাৰোঁ, বা প্ৰেজেণ্ট টেন্সৰে আকৌ ভাগ থাকিব, চিম্পলত আছেনে, কণ্টিনিউৱাছত আছেনে, পাৰফেক্টত আছেনে, পাৰফেক্ট কণ্টিনিউৱাছত আছে। এতিয়া তোমালোকে চাবা, আজি মই চিম্পল প্ৰেজেণ্ট টেন্সটো লৈছোঁ খুব সহজ অৰ্থত বুজাবলৈ, আৰু এইটো মই পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা ভিডিঅ'টো বনাইছোঁ, সেইকাৰণে তোমালোকে ভালদৰে মন কৰিবা। এতিয়া মই কেইটামান বাক্য ল'ম, তোমালোকে চাবা। আই অলৱেজ টেক বাথ। মই সদায় ৰাতিপুৱা গা ধুওঁ। আই অলৱেজ টেক বাথ। He always goes to school on foot. My mother reads novels. My novels poem. My mother reads novels. He goes to the church every day. আমি কি কি লিখিলোঁ? আই অলৱেজ টেক বাথ, মই সদায় গা ধুওঁ। হি অলৱেজ গ'জ টু স্কুল অন ফুট, সদায় সি বিদ্যালয়লৈ খোজকাঢ়ি যায়। মাই মাদাৰ ৰিডছ নভেলছ, মোৰ মায়ে নভেলছ পঢ়ে। হি গ'জ টু দ্য চাৰ্চ এভৰি ডে। আমি ইয়াত এনেকুৱা কিছুমান একশ্যন, কামৰ কথা উল্লেখ কৰিছোঁ যিবিলাক সদায় হয় বা অভ্যাসত পৰিণত হয়, অভ্যাসগত কাম যিবোৰ সদায় হয়। তেওঁ সদায় চাৰ্চলৈ যায়, মোৰ মায়ে নভেল পঢ়ে, তেওঁ স্কুললৈ খোজেৰে যায়, মই সদায় গা ধুওঁ। এইবোৰ কি হৈছে? অভ্যাসগত কাম। এইবিলাক কি বুলি কৈছোঁ আমি? এইবিলাক অভ্যাসগত কাম বুলি কৈছোঁ। এইবিলাকক কি বুলি কৈছোঁ আমি? অভ্যাসগত কাম। I always take bath. He always goes to school on foot. My mother reads novels. He goes to the church every day. আমি এতিয়া চালোঁ এই গোটেই একশ্যনকেইটা, গোটেই যিকেইটা এক্সাম্পলছ দি মই দিলোঁ তোমালোকক, এইবিলাক হৈছে মানে অভ্যাসগত কাম। ইংৰাজীত আমি কি বুলি কওঁ? হেবিচুৱেল একশ্যন। হেবিচুৱেল একশ্যন, যিবোৰ অভ্যাসত পৰিণত হয়। তাৰপিছত চাবা, মই কিছুমান এক্সাম্পলছ দিম, যেনে মেন ইজ mortal, the earth moves around the sun, the sky is blue. মানুহ মৰণশীল, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, আকাশ নীলা। আমি জানিলোঁ গোটেইকেইটা কি হয়? চিৰন্তন সঁচা কথা, ইউনিভাৰ্চেল। এইকেইটা কি হৈছে? ইউনিভাৰ্চেল ট্ৰুথ, যিবোৰ কেতিয়াও সলনি নহয়।
এতিয়া চাবা মই কম বৰ্তমান মুহূৰ্তত মোক কেনেকুৱা লাগিছে I feel hungry মোক ভোক লাগিছে মোক কেনেকুৱা লাগিছে মোক ভোক লাগিছে I want a fresh breath of air মোক অলপ মুকলি বতাহ লাগে এই মুহূৰ্তত মোৰ নিজৰ ফিলিংছ বিলাক মই ব্যক্ত কৰিছো বক্তাজনে কি কৰিব সেই মুহূৰ্তত কৈ থকা মুহূৰ্তত তেওঁৰ ফিলিংছ আবেগ অনুভূতি কিবা খংৰাগ তেওঁ ব্যক্ত কৰিব তেতিয়া মই এটা উদাহৰণ দিলো I feel hungry I want a fresh breath of air I feel hungry মানে বক্তাজনে কৈ থকা মুহূৰ্তত তেওঁ নিজৰ আবেগ অনুভূতি ব্যক্ত কৰিব ফিলিংছ তাৰ পিছত চাবা মই যদি বৰ্তমান মুহূৰ্তত মই কাৰোবাৰ বিষয়ে কওঁ কোনোবা ক'ত থাকে বা যিকোনো এটা কথা কওঁ বৰ্তমান মুহূৰ্তত বৰ্তমান তেতিয়া কি হ'ব মই যদি কওঁ my father works in a মোৰ দেউতা এখন বিদ্যালয়ত কাম কৰে বৰ্তমান মুহূৰ্তত মই কৈছো তেওঁৰ বিষয়ে মই যদি কওঁ COVID-19 is a contagious disease COVID-19 to এটা সংক্ৰামক ৰোগ disease DISEASE তাৰ পিছত চাবা আৰু মই ক'ব বিচাৰো exclamatory sentence যিবিলাক here বা there আৰম্ভ হয় here there THERE here আৰু there এতিয়া exclamatory sentence যিবিলাক here বা there আৰম্ভ হয় হেবিলাকটো ব্যৱহাৰ হয় এই আমি সব বাক্য লিখিম here comes our hero here comes our hero there goes the bus here comes our hero there goes the bus আৰু যদি আমি কিবা কিতাপৰ বিষয়ে কওঁ কিতাপৰ উদ্ধৃতি বিষয় কওঁ বা কোনো ব্যক্তিৰ উদ্ধৃতি দি কওঁ হেবিলাকটো কি হ'ব the Bible says love of money is the root of all evil The Bible says love of money is the root of all evil এতিয়া আমি ওপৰ মই যিমানবোৰ এক্সাম্পলছ দিলো গোটেইবোৰ হৈছে সিম্পল প্ৰেজেন্ট টেন্সৰ মনত পৰিছে চাগে প্ৰথমটো আছিল হেবিচুৱেল একচন দ্বিতীয়টো আছিল ইউনিভাৰ্সেল ট্ৰুথ তৃতীয়টো আছিল বৰ্তমান সময়ত বক্তাজনে যদি নিজৰ আবেগ অনুভূতি ব্যক্ত কৰে হেতু চতুৰ্থটো আছিল বৰ্তমান সময়ত যদি আমি কাৰোবাৰ বিষয়ে কওঁ কোনোবা ক'ত থাকে কি কথা এতিয়া সবা উত্তৰ আমি যিমান প এক্সাম্পলছ পালো এই এক্সাম্পলছ বিলাকত সাবজেক্টৰ পিছত কি হৈছে ভাৰ্ব ফৰ্ম এটা ষ্ট্ৰাকচাৰটো কেনেকৈ এই টেন্সৰ সাবজেক্টৰ পিছত ভাৰ্ব হ'ব তাৰ পিছত কি থাকিব পাৰে অবজেক্ট থাকিব পাৰে কমপ্লিমেন্ট থাকিব পাৰে প্ৰিপজিশনাল ফ্ৰেজ থাকিব পাৰে ক্লোজ থাকিব পাৰে এটা মেইন আহিলে সাবজেক্ট ভাৰ্ব এতিয়া আমি জানিম যে সিম্পল প্ৰেজেন্ট টেন্সত ভাৰ্ব হতে ফাৰ্স্ট ফৰ্ম হ'ব এটা আমি জানো ভাৰ্বৰ কেটা ফৰ্ম থাকে ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 যেনেকে গো went gone এটা ভাৰ্বৰ এই ফাৰ্স্ট ফৰ্মটো হতে কোড ব্যৱহাৰ হয় সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হয় এটা আমি যিমান বিলাক ভাৰ্ব পালো ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম আছে আৰু কিছুমানত ধৰা অ্যাকশন ভাৰ্ব নাই তেতিয়া কি আছে ইয়াতে am is আর অক্সিলাৰি তিনটা আছে আৰু এইকেইটা কি ভাৰ্ব হিচাপে কাম কৰে লিংকিং ভাৰ্ব হিচাপে কাম কৰে am is আর পিছত যেনেকৈ he is a singer he is a doctor এনেকুৱা এটা আমি গম পালো সিম্পল পাস্ট টেন্সত ভাৰ্ব হতে ফাৰ্স্ট ফৰ্মটো ব্যৱহাৰ হ'ব আৰু যদি অ্যাকশন ভাৰ্ব নাথাকে তেতিয়া am is আর
এই অক্সিলাৰিজ কিটা ব্যৱহাৰ হ'ব আৰু ইহঁতে লিংকিং ভাৰ্ব হিচাপে কাম কৰিব এতিয়া চাবা সিঙ্গুলাৰ প্লুৰেল একবচন প্ৰথম পুৰুষ আমি জানো আই প্লুৰেলত উই হ'ব সেকেন্ড পারসন ইউ আকৌ প্লুৰেলত ইউ এ থার্ড পারসন হি সি বা এই ফার্স্ট পারসন কিটা বাদে পৃথিৱীত যিমান আছে সব থার্ড পারসন হি সি টু কি হয় দে হয় আমি এই টেন্সত এটা মনত ৰাখিম যদি সাবজেক্ট টু থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া ভার্বৰ পিছত কিবা কি যোগ হয় এস বা ইএস যোগ হয় হি গোজ টু স্কুল অন ফুট ভার্বৰ কিছে থার্ড পারসন সিঙ্গুলার নাম্বার হলে ভার্বৰ পিছত এস বা ইএস যোগ হয় এতিয়া চাবা আমি বাক্যবোৰ যেতিয়া পঢ়িম কেতিয়াবা আমি অৰ্থটোৰ পৰা গম পাম হি সিম্পল প্ৰেজেন্ট টেন্স হ'ব বুলি সামগ্ৰিক আৰু কেতিয়াবা আমি এডভাৰ্ব বিলাক আমাক বুজাই দিব এটা সিম্পল প্ৰেজেন্ট টেন্সত কোনবিলাক এডভাৰ্ব সাধাৰণতে ব্যৱহাৰ হ'ব অলৱেজ নৰ্মেলি জেনেৰেলি ইউজুৱেলি অফেন এইকেইটা মানে হৈছে এডভাৰ্ব থাকিলে আমি গম পাম যে সিম্পল প্ৰেজেন্ট টেন্স সাধাৰণতে মানে সিম্পল প্ৰেজেন্ট টেন্স হ'ব হি ইউজুৱেলি গো টু বেড এটা এক্সাৰসাইজ দিছো হি ইউজুৱেলি গো টু বেড এট 10 PM এটা আমি ডাইৰেক্ট ইউজুৱেলি এডভাৰ্বটো দেখিলো হেকানে কি হ'ব এটো গোজ হ'ব গোজ হ'ব এটা ছাত্ৰ-ছাত্ৰী সকল তোমালোকে সকে ধৰিব পাৰিছা মেইনলি তোমালোকে ষ্ট্ৰাকচাৰটো মনত ৰাখিবা সাবজেক্ট আৰু ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম হ'ব অবজেক্ট কমপ্লিমেন্ট প্ৰিপজিশনাল ফ্ৰেজ ক্লজ যিকোনো থাকিব পাৰে আৰু আমাৰ ভাৰ্বৰ লেকেহে কাম আমি এডখহে বুজি পাব লাগে তবা সাবজেক্ট এম ইজ আৰ থাকিব আৰু কি হ'ব এটো লিংকিং ভাৰ্ব হিচাপে কাম কৰিব এটা মই যিমান কিটা আগৰ এক্সাম্পলছ দিলো তোমালোকে ভিডিওটো যদি মনত ৰাখি ভিডিওটো আকৌ তোমালোকে ৰিভিউ কৰি চাবা কোন কিটা এক্সাম্পলছ দিছিলো এইকিটাই হৈছে কি সিম্পল প্ৰেজেন্ট টেন্স সাপোজ তোমালোকৰ আৰু এটা মই এক্সাৰসাইজ কৰি দিছো আইস ফ্লোট অন ওয়াটাৰ আমি জানো দিস ইজ এ ইউনিভাৰ্সাল ট্ৰুথ আইস ফ্লোট অন ওয়াটাৰ বৰফ পানীটো পঙে আমি যদি তেতিয়া আনসাৰটো কৰো কি হ'ব আইস ফ্লোটস হ'ব এসটা লাগিছে এতিয়া সিম্পল প্ৰেজেন্ট টেন্সটো মই মানতে সামৰণি মাৰিছো তোমালোকে এক্সাৰসাইজ বিলাক কৰিবা এতিয়া চাবা পৰীক্ষাত কাৰেক্ট টেন্স কৰিবলৈ দিয়া বাক্যবিলাকত কোনবোৰ এডভাৰ্ব থাকিলে তোমালোকে জানিবা যে সিম্পল প্ৰেজেন্ট টেন্স হ'ব এনে সাধাৰণতে এইকেইটা এডভাৰ্বত তোমালোকে চিনি পাবা অলৱেজ নৰ্মেলি জেনেৰেলি ইউজুৱেলি আৰু অফেন কিন্তু কেতিয়াবা এডভাৰ্ব নাথাকিব পাৰে বাক্যটোৰ অৰ্থ প্ৰায় আমি বুজিব লাগিব যে সিম্পল প্ৰেজেন্ট টেন্স হ'ব ছাত্ৰ-ছাত্ৰী সকল তোমালোকক মই কেইটামান এক্সাৰসাইজ দিছো এতিয়া হি ইউজুৱেলি গো টু বেড এট 10 PM কৰিবা এইকেইটা আইস ফ্লোট অন ওয়াটাৰ nobody believe a traitor my mother live in a city to hate men বিভাৰ্ব বহাব লাগে is the biggest sin এইটা তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা ধন্যবাদ